নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা ইউনিয়নৰ যোৰহাট জিলা মুখ্য কাৰ্যালয়টি ৰজা মৈদাম ৰোডত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে শুভ উদ্বোধন কৰা হয় নিউজ ডাইৰেক্ট ৰিপৰ্ট সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ যোৰহাট জিলাৰ মুখ্য কাৰ্যালয়টি ৰজা মৈদাম ৰোডত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে শুভ উদ্বোধন কৰা হয় উল্লেখযোগ্য যে যোৰহাটত 15 বছৰে সক্ৰিয় হৈ থকা এই সংগঠনটিয়ে বিগত 2 বছৰ ধৰি স্থায়ী কাৰ্যালয় নথকাৰ বাবে বহু সমস্যাৰ সন্মুখীন হৈছিল অৱশেষত এই মুখ্য কাৰ্যালয়টিয়ে সংগঠনটোৰ কাৰ্যকুশলতা বৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য হ'ল আমচুৰ বিভিন্ন সমাজ সেৱামূলক কাৰ্যকলাপে আগবঢ়াই নিছে সংগঠনটি বানপানীৰ সময়ত সাহায্য প্ৰদান ৰক্তদান শিবিৰৰ আয়োজন উচ্ছেদিতসকলক ন্যায়ৰ বাবে সাহায্য আৰু আৰ্থিকভাৱে দুৰ্বল লোকৰ সহায়ত এই সংগঠনটিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে মুখ্য কাৰ্যালয় স্থাপনৰ সৈতে সংগঠনটিয়ে নিজৰ সক্ৰিয়তা আৰু সাংগঠনিক শক্তি অধিক দৃঢ় কৰি আগবাঢ়িব বুলি আশা প্ৰকাশ কৰিছে নতুন কাৰ্যালয়টি উদ্বোধনে আমচুৰ সদস্যসকলৰ মাজত উৎসাহ বৃদ্ধি কৰিছে আৰু সংগঠনটিয়ে আগন্তুক দিনত সামাজিক ন্যায় আৰু উন্নয়নৰ বাবে অধিক কাৰ্যক্ষম হ'ব বুলি আশা প্ৰকাশ কৰিছে উক্ত কাৰ্যালয়টি শুভ উদ্বোধন কৰে বিশিষ্ট অধিবক্তা যোগেন বৰাই বিভিন্ন ছাত্ৰ সমাজৰ লগতে সমাজৰ উন্নয়নৰ কাম কৰি যাবলৈ মই আহ্বান জনাইছোঁ আৰু তেওঁলোকৰ ভৱিষ্যতৰ উজ্জ্বল কামনা কৰিলোঁ আৰু যোগেন বৰা ডাঙৰীয়াক আৰু তেখেতৰ হাতেৰে আজি কাৰ্যালয় উদ্বোধন কৰিলোঁ যাতে আমি জাতিৰ হকে অসমৰ হকে আৰু যোৰহাটবাসীৰ হকে কিছু সামাজিক কাম কৰিব পাৰোঁ যাতে আমাৰ এই সমাজখনৰ কিছু উন্নতি হয় আৰু আমি আজি 14 বছৰৰ পৰা আমি কাৰ্যসূচী আমি আমচুৰ লগত জড়িত হৈ আছোঁ আৰু আমি এনেকুৱা সামাজিক কামবিলাকত সদায় আগভাগ লৈ আছোঁ আৰু আপোনালোকৰ মাধ্যমেৰেও বহুত কিছু গম পোৱা গৈছে বা অসমবাসী ৰাইজেও গম পায় যে আমি যিখিনি কাম কৰি আছোঁ শিক্ষাৰ ক্ষেত্ৰত হওক বা শিশুৰ ক্ষেত্ৰত হওক বা সমাজৰ পৰা ধৰক বাল্য বিবাহ ক্ষেত্ৰতে হওক আমাৰ চেণ্ট্ৰেল কমিটিৰ পৰালৈ আমি একদম শাখা কমিটিলৈকে আমাৰ এই কাৰ্যসূচীবিলাক কৰা হৈ আছে আৰু তাৰ ওপৰঞ্চিও আমি জুৱা মদ ভাং ড্ৰাগছৰ ওপৰতো বহুতখিনি কাম কৰি আছোঁ আৰু অনাগত দিনতে ইয়াতকৈ জোৰদাৰ অৱস্থাত আমি এই কামখিনি কৰিম বুলি আশা ৰাখিলোঁ আৰু অসমবাসীৰ ওচৰত আমি এয়া প্ৰতিশ্ৰুতিবদ্ধ অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও